এয়া আমাৰ বাঁশবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ৰেলীৰ কাৰণে একেবাৰে প্ৰস্তুত হৈ পৰিছে আৰু এই ৰেলীটো হৈছে নাশামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত এটা ৰেলী। ইয়াৰ জৰিয়তে আমি বাঁশবাৰী বজাৰত গৈ এটা বাৰ্তা পৰিৱেশন কৰিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব আৰু এই নাটকৰ জৰিয়তে ৰাইজক যাতে আমি সজাগ কৰিব পাৰোঁ আৰু নিচামুক্ত আমি হ'ব লাগে, মদ যিবিলাক মাদক দ্ৰব্য আছে এইবিলাক বৰ্জন কৰিব লাগে। ইয়াৰ কাৰণে ৰাইজক এটা মেছেজ দিয়াৰ কাৰণে এই ৰেলীটো আমি আয়োজন কৰিছোঁ, চাই থাকক। এতিয়া বাঁশবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বাঁশবাৰী বজাৰৰ পিনে যাত্ৰা কৰিছে। ইয়া আপোনালোকে চাই আছে, বিশাল ৰেলী ওলাইছে। আমাৰ বাঁশবাৰী হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে অকণমান পিছত আপোনালোকে চাই থাকিব এটা বাৰ্তা পৰিৱেশন কৰিব, যাৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ কাৰণে প্ৰচেষ্টা থাকিব। আপোনালোকে এয়া চাওক। বাপেকে মদ খাই থাকে, ঘৰত দাইল আছে না চাউল আছে, মই কি দি খুৱাম? খালি স্কুলে এডমিশনৰ বাবে টকা লাগে আৰু কাপোৰ লাগে, কিতাপ লাগে, মই ক'ৰ পৰা দিম? বাপেকে সদায় মদ খাই আহে, একো পইচা নিদিয়ে, আজি খোৱাৰ একো নাই। আহিছে তোৰ বাপেকে কি পইচা সংসাৰৰ একো উদ্দেশ্যই নাই। চুপ মাৰি দিম, মোৰ ৰাজা, মোৰ পইচা দিয়ে মই মাৰ খাওঁ। তোৰ কি হৈছে? কি এইবিলাক সদায় সদায় মদ খাই আহা? তোমাৰ সংসাৰৰ কোনো উদ্দেশ্য নাই নেকি? ছোৱালীয়ে কালিৰ পৰা একো খোৱা নাই, ময়ো একো খোৱা নাই। মোৰ জীৱন ধ্বংস কৰি দিছে, তাৰো জীৱন ধ্বংস কৰি দিছে। মই খাম, মোৰ পইচা দিয়ে খাম। তোৰ কি হৈছে? মই খাইছো, সংসাৰটো শেষ কৰি দিছে তই। বাপাই এনেকৈ খাই খাই মোৰ জীৱনটো ধ্বংস কৰিছে, ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। ওলাই যা মোৰ ঘৰৰ পৰা, তই মৰি যা, তই মৰি যা, তই ওলাই যা। কি কৈছা? তুমি কি কৰিলা? মৰি যা। চকুৰ ওচৰতে দেখিলা যে কেনেকুৱাকৈ এটা সংসাৰ ধ্বংস হৈ গ'ল। গতিকে ৰাইজ, আপোনালোকে ইয়াৰ পৰা শিক্ষা লওক যে মাদক দ্ৰব্য বৰ্জন কৰক আৰু প্ৰতিজন ইয়াত থকা প্ৰতিজন লোককে এই সেৱাত উপস্থাপন কৰিবলৈ আপোনালোকে সহায় কৰক। মাদক দ্ৰব্য নেশামুক্তি ভাৰত গঠন কৰক, নেশামুক্তি ভাৰত অভিযান সফল কৰক, নেশামুক্তি ভাৰত অভিযান সফল কৰক, মাদক দ্ৰব্য বৰ্জন কৰক, মাদক দ্ৰব্য প্ৰাণঘাতী দ্ৰব্য, মাদক দ্ৰব্য প্ৰাণঘাতী দ্ৰব্য, মাদক দ্ৰব্য বন্ধ কৰক, নিচাযুক্ত বস্তু বন্ধ কৰক, সমাজ সুস্থ সহায় কৰক, মাদক দ্ৰব্য বৰ্জন কৰক, মাদক দ্ৰব্য বৰ্জন কৰক, নিচাযুক্ত বস্তু বৰ্জন কৰক, সমাজখন বচাই ৰাখক, সমাজখন বচাই ৰাখক, নেশামুক্তি ভাৰত অভিযান সফল কৰক, নেশামুক্তি অভিযান সফল কৰক। ৰাইজ, আপোনালোকে দেখি কৰিছো আৰু আপোনালোকে দেখা পাইছে যে এটা সংসাৰ মাদক দ্ৰব্যৰ কবলত পৰি পেলাই কেনেকৈ অশান্তিত পৰিয়ালটো ধ্বংস হৈ গ'ল। সেইকাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো যে আপোনালোকে মাদক দ্ৰব্য সেৱন কৰিব নালাগে, নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নালাগে। যিমান পাৰে আপোনালোকে নিজে আঁতৰত থাকি পেলাই আনকো আপোনালোকে বুজাই সমাজখন সুস্থ কৰক। আমি বাঁশবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় শিক্ষকৰ তৰফৰ পৰা আপোনালোকক এটাই অনুৰোধ কৰিছো, সমাজ উন্নতিৰ হকে ৰাইজে আগুৱাই আহিব লাগিব। ৰাইজে আগভাগ লৈ পেলাই সমাজটো সুস্থ কৰিব লাগিব। সমাজ আগুৱাই গ'লে আমাৰ দেশখন আগুৱাই যাব। আৰু আমাৰ যি উদ্দেশ্য যে নেশামুক্ত ভাৰত অভিযান আমি সফল কৰিব লাগে, এই সফলত
আপোনালোকে এজন এজন সৈনিক হিচাপে আপোনালোকে আগবাঢ়ি আহিব। সেইকাৰণে আমি বাইশবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আপোনালোকলৈ অনুৰোধ কৰিছিলোঁ। জয় হিন্দ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় হিন্দ, জয় হিন্দ, বন্দে মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি, ভারত মাতা কি। তোমরা দুজন